জড়িত আছে নেকি? কি নাম তোমার? কি নাম? কি নাম? কি নাম? নামটো কওকচোন। কি নাম আপোনাৰ? অধিবক্তা হয়নে আপুনি? আপুনি অধিবক্তা হয় না? আজিৰ পৰা 2 মাহ আগত থানাত কেছ হৈছিলে প্ৰিন্সা ট্ৰেডিঙৰ নামত, যোনটো হাইলাকান্দিৰ এটা ল'ৰা জড়িত আছিলে, আমাৰ দীপাঞ্জন নাথ বুলি, আৰু যোনটো মেইন ল'ৰা আছিলে আগৰতলাৰ পাৰ্থ প্ৰতিম নাথ। আজি কি হৈছে, 2 মাহ আগত কেছ হৈছিলে, সেইটো জেলত আছিলে দীপাঞ্জন বুলি ল'ৰাটো। তাৰপিছত আজি 1.5 মাহ পিছত আজি ষ্টেচন ৰোডৰ ওচৰত আমাৰ যিমান হাইলাকান্দিৰ মানে ৰাইজৰ টকা লৈ গৈছিলে, কোনোবাই চিনি পাইছে আৰু সিহঁতক তাৰ গাড়ীখন চিনি পাইছে, তাৰ পাৰ্থ যোনটো গাড়ী লৈ পেলাই আহে সদায়, তো এইটো গাড়ী চিনি পাই পেলাই তাৰ পিছে পিছে গৈ পেলাই তাক ধৰিলে। ধৰাৰ পিছত তাৰ গাড়ীখনত তাৰ সি নাছিলে, বাট তাৰ লগৰে মানুহ 2জন আছিলে, তাক ধৰিলে। এতিয়া ধৰি পেলাই পুলিচত কমপ্লেইন দিলে, জনালে। পুলিচে আহি পেলাই ৰিকভাৰী কৰিলে সিহঁতক। এতিয়াতো আমি থানাত আহিছোঁ, সেইটো লৈ পেলাই আগতে যিখিনি ইনকুৱাৰী আছে কৰি পেলাই আমাৰ যিমান সোনকালে ন্যায় বিচাৰটো কৰি দিব লাগে। যোনজনক আজি ধৰিছে আপোনালোকে থানাত ইতিমধ্যে সন্দেহ দিছে, সেইজন ট্ৰেডিঙৰ লগত জড়িত আছিল নেকি? সেইটো ট্ৰেডিঙৰ লগত তাৰ যোনটো কিবা ল'ৰা এটা আছিলে, তাৰ যোনটো গাড়ী চলাইছিলে, সি লগতে আহিছিলে বহুতবাৰ। তো সি আছে, আমিতো ইমান গম নাপাওঁ, আমি ইমান চিনি নাপাওঁ তাক, কিয় সি তাৰ লগতে আহিছিলে। বাট সি জড়িত আছে তো 100%, নহ'লেতো আগতে কেনেকৈ আহিলে হয়। বাট তাৰ লগত আৰু কিমান মানুহ আহিছে আমি গম নাপাওঁ, কিন্তু পুলিচ ইনকুৱাৰী কৰিলে ওলাই আহিব। আমি যিখিনি মানুহ পাইছোঁ গাড়ীত, সেইখিনি মানুহ ধৰাই দিছোঁ। আৰু যদি কোনোবা থাকেও, যদি পলাই গৈছে, তো সেইটো গম নাপাওঁ। বাট সেইখিনি আৰু